টুপামাৰীত শিক্ষা বিভাগৰ নিৰ্দেশক বুঢ়াঙুলি একাংশ শিক্ষকৰ অস্থায়ী বদলি বাতিলৰ পিছত মূল বিদ্যালয়ত যোগদান নকৰাৰ অভিযোগ। কামৰূপৰ চমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত 1 নং টুপামাৰী প্ৰাথমিক বিদ্যালয়ত অস্থায়ী বদলি বাতিলৰ পিছত মূল বিদ্যালয়ত অস্থায়ীভাৱে শিক্ষকতা কৰা মকবুল হুছেইন, ৰফিকুল ইছলাম আৰু আবুল হুছেইনে মূল বিদ্যালয়ত যোগদান নকৰাৰ অভিযোগ। বিদ্যালয় পৰিচালনা সমিতিয়ে চমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক এক লিখিত অভিযোগ দিয়াৰ পিছতো ৰহস্যজনকভাৱে বিষয়াগৰাকীয়ে বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। শিক্ষক কেইগৰাকীৰ লগত চমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ গোপন বুজাবুজিৰ হোৱা বুলি সন্দেহ কৰিছে বিদ্যালয় পৰিচালনা সমিতিয়ে। ৰাইজৰ মনত প্ৰশ্ন উদ্ৰেক হৈছে শিক্ষা বিভাগৰ নিৰ্দেশক বুঢ়াঙুলি দেখুৱাই কাৰ সাহসত শিক্ষক 3গৰাকীয়ে বিদ্যালয়খনত যোগদান কৰা নাই। বিদ্যালয়খনত প্ৰায় 2 শতাধিক ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে বৰ্তমান 3গৰাকী শিক্ষকে পাঠদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই শিক্ষক 3গৰাকীক বিদ্যালয়ত যোগদান কৰাৰ ব্যৱস্থা কৰি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে বিদ্যালয় পৰিচালনা সমিতিয়ে। নিউজ 6 ৰিপৰ্ট, নিউজ 80 অসম। মানে মই টুপামাৰী এলপি স্কুলৰ পৰিচালনা কমিটিৰ সদস্য। ইয়াতে 6জন শিক্ষক আছিল। 6জন শিক্ষকক 3জন ট্ৰেন্সফাৰ কৰি লৈ গ'ল আৰু অৰ্ডাৰ আহিছে যে 3জন ইয়াতে ঘূৰাই দিব বুলি অৰ্ডাৰ আহিছে। এতিয়ালৈকে 15 দিন হৈ গ'ল, এতিয়ালৈকে যে ইয়াতে জইন কৰা নাই। আৰু বিহু ছাৰৰ ওচৰতো গৈছোঁ আমি, তাতে যাই কোনো ৰেচপন্স পোৱা নাই। সি আমাক কোনো গুৰুত্বই নিদিয়ে। লিখিত দিছোঁ লিখা পঢ়াৰ কাৰণে অসুবিধা হৈছে। লিখা পঢ়া ছাত্ৰ ছাত্ৰীৰ বহুত অসুবিধা হৈছে লিখা পঢ়াৰ। 5টা ক্লাছ আৰু কিমান ছাত্ৰ আছে? প্ৰায় 200 ছাত্ৰ আছে। শিক্ষক কেইজন আছে? 3জন আছে। বাকী আৰু 3জনক দিছিল? 3জন আৰু ইয়াতে ট্ৰেন্সফাৰ কৰি লৈ গৈছে। বাকী সেই 3জনক ঘূৰাই দিছিল? নাই, ঘূৰাই দিয়া নাই। আৰু অৰ্ডাৰ আহিছে ঘূৰাই দিবলৈ, কিন্তু এতিয়ালৈকে ইয়াতে জইন কৰা নাই। কি ক'ব বিভাগীয় কৰ্তৃপক্ষ? বিভাগীয় পক্ষক আমি ক'ম যে আমাৰ শিক্ষকখিনি সোনকালে ঘূৰাই দিব লাগে আৰু ছাত্ৰ ছাত্ৰীৰ অলপ অসুবিধা হৈছে, এইটো চাব লাগে। কিহৰ কাৰণে সিহঁতে জইন কৰা নাই ইয়াত আহি? কিহৰ কাৰণে জইন কৰা নাই এইটোতো আমি ক'ব নোৱাৰোঁ। বিঅ' ছাৰে আমাক কোনো দিয়া নাই, কোনো ৰেচপন্সে দিয়া নাই। আৰু কিবা গোপন বুজাবুজি আছে নেকি, সেইটোৱে আমাৰ। আপোনালোকে কি কৈ দিছে বিঅ' ছাৰে? বিঅ' ছাৰে কৈছে যে কি হ'ব যা, এনেকৈ কৈ থাকে সদায়। কি হৈছে মানে মই এইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি। আমাৰ এইখন স্কুলত আমাৰ 6জন টিচাৰ আছিল। তাৰে তাৰমানে বিঅ' ছাৰে 3জন শিক্ষক বেলেগ স্কুলত ট্ৰেন্সফাৰ কৰি দিছে। কিন্তু ইয়াতে আমাৰ 200জন ছাত্ৰ ছাত্ৰী আছে প্ৰায়। এতিয়া আমাৰ স্কুলত পাঠদানৰ বহুত অসুবিধা হৈছে। আমি গম পালোঁ আকৌ মানে CMৰ পৰা অৰ্ডাৰ হৈছে এই ৰিটাৰ্ণ বেক হোৱাৰ কাৰণে শিক্ষকবিলাক। 17 তাৰিখে শিক্ষকগিলা জইন কৰাৰ লাষ্ট ডেট আছিল। এতিয়ালৈকে 15 দিনমান হৈ গ'ল, এতিয়াগিলে আমাৰ স্কুলত আহি সিহঁতে জইন কৰা নাই। জইন মানে সিহঁতে কৰা নাই, সেইকাৰণে আমি বিঅ' ছাৰৰ ওচৰত গ'লোঁ চমৰীয়াত। বিঅ' ছাৰেও মানে গুৰুত্ব দিয়া নাই আমাক, বা এতিয়ালৈকে কোনো একশ্যন লোৱা নাই। কিয় অভিযোগ দিছে নেকি আপোনালোকে? লিখিত অভিযোগ দিছে? হয়, লিখিত অভিযোগ আমি দিছোঁ, তথাপি কোনো কাণ সাৰ দিয়া নাই। কিহৰ কাৰণে দিয়া নাই? এতিয়া আমাৰ সন্দেহ হৈছে সিহঁতৰ ভিতৰত কিবা বুজাবুজি হৈছে, গোপন বুজাবুজি, সেইকাৰণে কিজানি গুৰুত্ব দিয়া নাই, আমাৰ সন্দেহ হৈছে। মানে যথেষ্ট অসুবিধা হৈছে পাঠদানৰ ক্ষেত্ৰত? হয়, যথেষ্ট অসুবিধা হৈছে। মানে ক্লাছ স্কুলত 5টা ক্লাছ, 3টা ক্লাছত শিক্ষক যায় আৰু 2টা ক্লাছ মানে এনেই থাকে। কি ক'ব বিভাগীয় কৰ্তৃপক্ষ আছে, চৰকাৰ আছে? এতিয়া আমাৰ চৰকাৰৰ ওচৰত বা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বিনীত আবেদন, আমাৰ শিক্ষক 3জন যাতে CMৰ অৰ্ডাৰ মৰ্মে আমাৰ স্কুলত ৰিটাৰ্ণ ঘূৰাই দিয়ে। কি নাম আছিল শিক্ষক 3জন? শিক্ষক আছিল, প্ৰধান শিক্ষক আছিল মকবুল হুছেইন, আৰু আছিল টিউটৰ শিক্ষক আছিল ৰফিকুল ইছলাম, আৰু এজন আছিল আবুল হুছেইন। এইখন বিদ্যালয়ত আছিল? হয়, এইখন বিদ্যালয়তে আছিল। এতিয়া ক'ত আছে? এতিয়া একজন আছে উত্তৰ ৰংগাপানী LP স্কুলত, আৰু এজন আছে ৰফিকুল আছে 2-3 নং টুপামাৰী LP স্কুলত, আৰু এজন
শিক্ষক এই আবুল হুছেইন ৰাংগাপানী কিবা স্কুলত আছে, নামটো পাহৰি গ'লোঁ মই।